জয় শ্রী রাধে কৃষ্ণ গোপাল গোবিন্দ যদুনন্দন শ্রীকৃষ্ণৰ চৰণে লৈলো শৰণ। এই জড়জগতত আমি দুখ বা ক্লেশ ভোগ কৰি আহিছো। এই দুখ বা ক্লেশবোৰ হৈছে মন বা দেহজাত আধি আত্মিক ক্লেশ বা দুখ, বন্য প্ৰাণীজনিত আধি ভৌতিক ক্লেশ বা দুখ আৰু প্ৰাকৃতিক বিপৰ্যয়জাত আধি বৈদিক ক্লেশ বা দুখ। এই ক্লেশ বা দুখবোৰক কোৱা হয় ত্ৰিতাপ দুখ। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তকে স্বাগতম জনাইছো। প্ৰভু বাকী বিহাৰীৰ আশীৰ্বাদ সকলোৱে যেন লাভ কৰে তাকেই কামনা কৰিলো। শ্ৰী মদ ভাগৱতৰ সূচনা হৈছে ভগৱানৰ চৰণত শৰণাগতিৰ মাধ্যমেৰে। ভক্ত সৰ্বতভাৱে জানে যে তেওঁ পৰমেশ্বৰ ভগৱানৰ সৈতে এক, তথাপিও তেওঁৰ স্থিতি হৈছে পৰমেশ্বৰৰ নিত্য সেৱক। এই জগতত কোনোবাই ভ্ৰান্তিবশত ভাবিব পাৰে যে তেওঁ চব কিছুৰ অধীশ্বৰ আৰু তাৰ ফলত তেওঁ নিৰন্তৰ ত্ৰিপাপ দুখ ভোগ কৰি আহিছে। কিন্তু কোনোবাই যদি হৃদয়ংগম কৰিব পাৰে যে তেওঁৰ যথাৰ্থ স্বৰূপ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ নিত্য বৃত্ত, তেনেহ'লে তেওঁ সমস্ত দুখ দুৰ্দশাৰ পৰা মুক্ত হয়। জীৱ যতক্ষণ জড় জগতৰ ওপৰত প্ৰভুত্ব কৰাৰ চেষ্টা কৰে ততক্ষণ তেওঁৰ পক্ষে ভগৱানৰ সেৱক হোৱাৰ কোনো সম্ভাৱনা নাই। পৰমেশ্বৰ ভগৱানৰ সেৱা পাৰমাৰ্থিক স্বৰূপৰ শুদ্ধ চেতনাৰ মাধ্যমেৰে কেৱল সাধিত হয় আৰু এই সেৱাৰ মাধ্যমেৰে তৎক্ষণাৎ জড়জগতৰ বন্ধনৰ পৰা মুক্ত হোৱা যায়। শ্ৰী মদ ভাগৱত অধ্যয়ন কৰিলে পৰমাৰ্থ সাধিত হয়। শ্ৰী মদ ভাগৱতৰ বাহিৰে অন্য যি পুৰাণ আছে তাত বিভিন্ন দেৱ দেৱীৰ উপাসনা কৰাৰ পন্থাৰ উল্লেখ আছে, কিন্তু শ্ৰীমদ ভাগৱতত কেৱল ভগৱানৰ কথা বৰ্ণিত আছে। ভগৱান শ্ৰীকৃষ্ণ হৈছে পূৰ্ণ আৰু বিভিন্ন দেৱ দেৱী হৈছে তেওঁৰ অংশ। সেয়েহে ভগৱানৰ আৰাধনা কৰিলে আৰু অন্য দেৱ দেৱীৰ পূজা নকৰিলেও হয়। পাৰমাৰ্থিক জ্ঞান লাভ কৰাৰ যথাৰ্থ পন্থা হৈছে শ্ৰদ্ধাৱান চিত্তে শ্ৰৱণ কৰা। কিন্তু যিসকল মানুহে শ্ৰীমদ ভাগৱত শ্ৰৱণৰ প্ৰতি আগ্ৰহী নহয় তেওঁ আটাইতকৈ দুৰ্ভগীয়া মানুহ। জীৱনত বহুত কিছু লাভ কৰিব পাৰে, বহুত সম্পদ আহৰণ কৰিব পাৰে, কিন্তু শ্ৰীমদ ভাগৱতৰ অলপ জ্ঞান আহৰণ কৰিলে এই আটাইবোৰ সম্পদতকৈ অমূল্য সম্পদ হৈ উঠে। বহুত সুকৃতি অৰ্জন কৰাৰ ফলত শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰাৰ যোগ্যতা লাভ কৰা যায়। শ্ৰীমদ ভাগৱতৰ এই জ্ঞান শ্ৰৱণ কৰাৰ মাধ্যমেৰেই কেৱল চাৰাচাৰিভাৱে পৰমহংস স্তৰত উপনীত হ'ব পৰা যায়। বিনা যুদ্ধে বেজীৰ আগত অহা মাটিখিনিও নিদিওঁ। শকুনিৰ কপট দূত কিৰাত পৰাজিত হোৱাৰ পিছত শতমানি 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস কটোৱাৰ পিছত পাণ্ডৱসকলে তেওঁলোকৰ ৰাজ্য ফিৰাই পোৱাৰ কাৰণে কৌৰৱসকলৰ ওচৰত উপস্থিত হ'ল। তেতিয়া এই উত্তৰ দিছিল ধৃতৰাষ্ট্ৰৰ শতপুত্ৰৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনে, বিনা যুদ্ধে বেজীৰ আগত অহা মাটিখিনিও নিদিওঁ। আৰু এই স্পৰ্ধিত উক্তিৰ সমুচিত উত্তৰ দিয়াৰ কাৰণে কুৰুক্ষেত্ৰত 18 দিন ব্যাপী ভীষণ যুদ্ধ হৈছিল। এই যুদ্ধত শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দিয়াৰ মাধ্যমেৰে সমগ্ৰ মানৱ জাতিক শিক্ষা দি গৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ নিকট আত্মসমৰ্পণ কৰাই প্ৰতিটো জীৱৰ কৰ্তব্য। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।